চবে স্ক্ৰীনত চোৱা, এইটো পিছত ক'ব লাগিব কাৰেণ্ট গ'লে মোক। ভাৰতৰ জাতীয়তাবাদ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱা বিভিন্ন যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ে পঢ়িছিলোঁ, বিশেষকৈ ৰাজা ৰামমোহন ৰায়ৰ আমি অৱদান বিষয়ে পঢ়িলোঁ আৰু তেওঁ প্ৰতিষ্ঠা কৰা ব্ৰাহ্ম সমাজৰ কথা পঢ়িলোঁ। গতিকে আজি আমাৰ যিটো আলোচনা আছে, এই আলোচনাৰ মূল বিষয়বস্তু হৈছে আৰ্য সমাজ। এইটো আৰ্য সমাজ, ইয়াৰ প্ৰতিষ্ঠা, আদৰ্শ আৰু সমাজ সংস্কাৰত ইয়াৰ গুৰুত্ব কি আছিলে সেই বিষয়ে আমি পঢ়িম। এতিয়া আমি এই পাঠটো পঢ়িলে কি কথা জানিব পাৰিম প্ৰথমে চাওঁ। বিশেষকৈ এই আৰ্য সমাজৰ উৎপত্তি, লক্ষ্য, কাৰ্য পদ্ধতি সম্পৰ্কে আমি জানিব পাৰিম। আৰ্য সমাজৰ প্ৰধান সংস্কাৰবিলাক কি আছিলে এইবিলাকৰ বিষয়ে জানিব পাৰিম, বিশেষকৈ সামাজিক সংস্কাৰ আৰু ইয়াৰ প্ৰভাৱ। আৰু আমি লাইন বাই লাইন পাঠটো যেতিয়া পঢ়িম, লগতে আমাৰ ওলাব গুৰুত্বপূৰ্ণ বিষয়বস্তুবিলাক। এতিয়া আমি প্ৰথমতে চাওঁ কি আছে। সংস্কৃত পণ্ডিত, বিদগ্ধ পণ্ডিত বুলি কৈছে স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। গতিকে এইটো দৰকাৰী হয়নে নহয়? সংস্কৃত ভাষাৰ পণ্ডিত আছিলে স্বামী দয়ানন্দ সৰস্বতী। ক'ত প্ৰতিষ্ঠা হৈছিলে? পঞ্জাৱত। কিমান চনৰ? 1875। এইটো এটা MCQ আছে ইয়াত, মনত ৰাখিব যে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিলে, কেতিয়া প্ৰতিষ্ঠা কৰিলে। গতিকে এই দুটা পালো। ক'ত প্ৰতিষ্ঠা হ'ল? পঞ্জাৱত, স্বামী দয়ানন্দ সৰস্বতী। চনটো হ'ল 1875। গতিকে ইয়াৰ পৰা আমি কি বুজিলো যে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক হ'ল দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতী কোন আছিলে? স্বামী দয়ানন্দ সৰস্বতী এজন গুৰুত্বপূৰ্ণ ধৰ্মীয় সামাজিক সংস্কাৰক আছিলে। যি নেকি সমাজত দেখা দিয়া বহু কুসংস্কাৰৰ বিষয়ে তেওঁ সমালোচনা কৰিছিলে। আৰু তেওঁ জন্ম হৈছিলে 1824 হৈছিলে আৰু 1875তে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আৰ্য সমাজনো কিয় প্ৰতিষ্ঠা হ'ল আমি এতিয়া চাওঁ। কিয় প্ৰতিষ্ঠা হৈছে? ব্ৰাহ্ম সমাজৰ দৰে আৰ্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰিছিলে। একেশ্বৰবাদ, এক ঈশ্বৰক বিশ্বাস কৰা আৰ্য সমাজেও ব্ৰাহ্ম সমাজৰ দৰে দেৱ দেৱীৰ উপাসনা, মূৰ্তি পূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। একেই, বেচটো একেই, দৰ্শনটো একেই, যে দেৱ দেৱী পূজা, মূৰ্তি পূজা কৰা এইবিলাক নকৰিলেও হয়, এজন ঈশ্বৰক পূজা কৰাৰ কথা কৈছে। গতিকে আমি ইয়াৰ পৰা এটা কথা স্পষ্ট হলো যে ব্ৰাহ্ম সমাজ আৰু আৰ্য সমাজ তুলনামূলকভাৱে একেই আদৰ্শ আছিলে। দুইটাই ধৰ্ম সংস্কাৰৰ বিষয়ে কৈছিলে। এক ঈশ্বৰবাদত বিশ্বাসী, ইংৰাজীত কয় মনোথেজিম, জোৰ দিছিল। অৰ্থাৎ তেওঁলোকে ক'লে যে একমাত্ৰ ঈশ্বৰক মানি চলিব লাগে, বহু দেৱ দেৱতা, মূৰ্তি পূজা এইবিলাক কৰিব নালাগে, এইবিলাক কমাব লাগিব। আৰু ইয়াৰ উদ্দেশ্য আছিল যে আমাৰ আচৰণসমূহ শুদ্ধ কৰিব লাগিব, ধৰ্মীয় বিশ্বাসৰ সঠিক ৰূপত আমি জানিব লাগিব, তাৰ পিছতহে এইবোৰ আমি জনসাধাৰণক বুজাব পাৰিম। নিজেই সঠিক হ'ব লাগিব, আমাক শিক্ষা দিবলৈ হ'লে নিজে জানিব লাগিব। আৰু আৰ্য সমাজে কি ক'লে মূল বাক্যটোত চাওঁ। এই আৰ্য সমাজে ধৰ্মীয় উপাসনাৰ নামত বাহ্যিকতা সমৰ্থন কৰা নাছিল। গতিকে ব্ৰাহ্ম সমাজৰ নিচিনা একেই, ধৰ্মীয় যিটো উপাসনা, এই উপাসনাৰ নামত
বাহ্যিকতা বাহিৰৰ পৰা যিবিলাক মানুহে দেখাব বিচাৰে এইটোক সমৰ্থন কৰা নাছিলে। গতিকে মূল ভক্তিটোহে আচল কথা। এনেই ডাঙৰকে নাম পাতি বা এনেই ডাঙৰকে ৰং বিৰং ৰং ৰহস্য এইবিলাকত গুৰুত্ব দি লাভ নাই। ধৰ্মৰ মূল বিষয়বস্তুটোহে মানুহে জানিব লাগে। সেইকাৰণে কৈছে ধৰ্মীয় আচৰণত বাহ্যিক আনুষ্ঠানিকতা নিন্দা কৰিছিলে। অৰ্থাৎ কেৱল বাহ্যিক প্ৰদৰ্শন, ঢৌ পানী, অযুক্তিক আচাৰ আচৰণ এইবিলাকত ধৰ্ম নহয়। ধৰ্ম হৈছে নৈতিকতা, জ্ঞান আৰু কাৰ্যৰ প্ৰতীক। গতিকে উৎসৱৰ নামত অহেতুক কাৰ্যকলাপ এই বিৰোধিতা কৰিছিলে। আৰু ছুপাৰষ্টিটিশ্যন বা ছুপাৰষ্টিশ্যন অন্ধবিশ্বাস এইটো বিৰোধিতা কৰিছিল। আৰু তাক সমাজৰ পৰা আঁতৰাব লাগিব বুলি কৈছে। আঁতৰাই কি ক'ব লাগিব? ধৰ্মক যুক্তিগত নৈতিক দিশৰ পৰা ব্যাখ্যা কৰা হ'ব, তাতহে গুৰুত্ব দিছিল। আৰ্য সমাজৰ আৰু এটা মূল কথা কৈছে যে হিন্দু সমাজৰ বাল্য বিবাহ, জাতিভেদ প্ৰথা, বহু বিবাহ এইবিলাক সামাজিক ব্যাধি বুলি কৈছে। হিন্দু সমাজত প্ৰচলিত বাল্য বিবাহ, একেবাৰে কম বয়সতে বিবাহ পাশত আবদ্ধ হ'ব, আৰু সেইটো সামাজিক স্বীকৃতি আছিলে। এতিয়া নহয়। এতিয়া মন গ'লেই কোনোবাই বিবাহ পাশত আবদ্ধ হয়, সৰু ল'ৰা ছোৱালী, সেইটো কথা কোৱা নাই। তেতিয়া সেইটো চলিছিলে। সেইটো লগতে জাতিভেদ প্ৰথা, বিভিন্ন জাতিৰ মাজত ভেদাভেদ, বহু বিবাহ, কোনোবা লোকে এগৰাকী দুগৰাকী নহয় কেইবাগৰাকীক বিয়া কৰোৱা, এইবিলাক সমালোচনা কৰিছে। বাল্য বিবাহ, চাইল্ড মেৰিয়েজ, জাতিভেদ এইবিলাক সমালোচনা কৰিলে। তেওঁলোকে কি ক'লে যে এইবিলাক আচৰণে মানুহৰ ব্যক্তিগত আৰু সামাজিক দিশত বেলেগ এটা বিৰূপ প্ৰভাৱ পেলাব পাৰে, সামাজিক উন্নয়নৰ দিশ বাধা দিব পাৰে। গতিকে এইবিলাক বন্ধ হ'ব লাগে। এই ব্যভিচাৰবিলাক বন্ধ হ'ব লাগে। মানুহৰ শৃংখলবদ্ধ জীৱনত এইবিলাকে বাধা সৃষ্টি কৰে, সমাজলৈ এটা ৰং মেছেজ অৰ্থাৎ বেয়া বাৰ্তা প্ৰেৰণ কৰে। গতিকে এইবিলাক ৰোধ নকৰিলে সমাজত অগ্ৰগতি নহ'ব, মানুহৰ মাজত এইবিলাকে কুপ্ৰভাৱ পেলায়। সেইকাৰণে আৰ্য সমাজে এই সকলোবোৰৰ বিৰুদ্ধে মাত মাতি সচেতনতা বৃদ্ধি কৰিবলৈ, সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰ পিছত আছে সমৰ্থন কি কৰিছিলে আৰ্য সমাজে। আৰ্য সমাজৰ গোটেই কথাবিলাক আমি ব্ৰাহ্ম সমাজতে পাইছো। জাষ্ট এটা নতুন ৰূপ মডিফাই কৰি পেলাই নতুন এটা ৰূপত ইয়াক প্ৰতিষ্ঠা কৰিছে দয়ানন্দ হয়। বিধৱা বিবাহ, স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাগ লৈছিল। সেইটো ৰাজা ৰামমোহন ৰায়ো একেই কৈছিলে। বিধৱা বিবাহ, স্ত্ৰী শিক্ষা বিস্তাৰৰ কথা কৈছিলে। উইডো ৰিমেৰিয়েজৰ কথা কৈছে, মহিলাৰ শিক্ষাৰ প্ৰসাৰৰ কথা কৈছিলে। বিধৱাসকলক সমাজে নানান বাধা দি আহিছিলে, সেই সময়ত অত্যাচাৰ কৰিছিলে, তেওঁলোকক সতীদাহ নিচিনা প্ৰথাত বাধ্য কৰি প্ৰাণ ত্যাগ কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে সেইবিলাক আঁতৰাই সমাজখন সুসংস্কাৰ কৰি বিধৱা বিবাহ প্ৰচলন আৰু স্ত্ৰী শিক্ষাৰ প্ৰচলনত আৰ্য সমাজেও গুৰুত্ব দিছিলে। আৰু ইয়াৰ জৰিয়তে মহিলাসকলক তেওঁলোকৰ অধিকাৰ, স্বাধীনতা, তেওঁলোকৰ সমাজত থকা মৰ্যাদা ঘূৰাই দিবলৈ চেষ্টা কৰিছিলে, যাতে সমাজত যি বৈষম্য পুৰুষ মহিলা আছে আঁতৰি গৈ সমতা স্থাপন হয়। এই ক্ষেত্ৰত অৰিহণা যোগাব শিক্ষাই। সেইকাৰণে স্ত্ৰী শিক্ষাত গুৰুত্ব দিছে। আৰু আমি এটা পাইছিলো ব্ৰাহ্ম সমাজত মহিলাৰ সম্পত্তি অধিকাৰ কৰা কথা। আৰু কি কি সমৰ্থন দিছিলে আৰ্য সমাজে? যে আৰ্য সমাজে সমুদ্ৰ যাত্ৰাত সমৰ্থন জনাইছিলে। সাগৰীয় যাত্ৰা কৰিব পাৰে কৈছে হিন্দু ধৰ্মৰ লোকে, তাত কোনো বাধা নাই। কিন্তু এসময়ত মানুহৰ ভুল ধাৰণা হৈছিলে যে সাগৰীয় যাত্ৰা কৰিলে মানুহৰ ধৰ্ম নষ্ট হয়, গতিকে সাগৰ যাত্ৰা কৰিব নালাগে, সমুদ্ৰ যাত্ৰা কৰিব নাপায়।
এতিয়া আৰ্য সমাজে ক'লে নাই, ধৰ্ম নষ্টৰ কোনো কথা নাই, এইবিলাক ভুল ধাৰণা। এতিয়া সমুদ্ৰ যাত্ৰাত সমৰ্থন, সকলোবিলাক অন্ধবিশ্বাস পৰিহাৰ কৰিবলৈ প্ৰচাৰ চলালে। গতিকে ৰাজ্য সমাজে এটা কথাই ক'লে যে আমি যাব পাৰোঁ সমুদ্ৰ যাত্ৰাত, ব্যৱসায় বাণিজ্য কৰিবলৈ যাব পাৰোঁ, যুদ্ধৰ কাৰণে যাব পাৰোঁ, অন্যান্য বিভিন্ন ক্ষেত্ৰত সমুদ্ৰ যদি যাত্ৰা কৰে কোনো ধৰণৰ তাত বাধা নাই। লগত এই অন্ধবিশ্বাসটো যে মানুহৰ চলিছিলে যে সাগৰৰ যাত্ৰা কৰিলে ধৰ্ম বিনষ্ট হয়, এইবিলাক সলনি হ'ব লাগিব কৈছে। মানুহে ইমান শেষ হৈ থাকিলে নহ'ব, বা পূৰ্বৰ যিবিলাক অনুশাসন অলৌকিক কাইদা যিবিলাকে মানুহৰ ধৰ্ম বিশ্বাসত সদায় বাধা দিয়ে, এইবিলাক বন্ধ কৰাত গুৰুত্ব দিছিলে। মানুহৰ দৃষ্টিভংগী সলনি হোৱা কথা কৈছে, উদাৰ হ'বলৈ কৈছে। এতিয়া আহিলে ধাৰ্মিক দৃষ্টিকোণৰ কথা, বেদৰ কথা, আমাৰ যিবিলাক ধৰ্মগ্ৰন্থৰ কথা। তেওঁ কি কৈছে, এই লাইনটো আহে দেই, কোনে কৈছে, এইটো MCQত আহে। স্বামী দয়ানন্দৰ মতে বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম, বেদলৈ উভতি যোৱা, এই লাইনটো উঠাই দিয়ে। এইকণ নাথাকিব, এইকণৰ পৰা থাকিব। বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম, বেদলৈ উভতি যোৱা, বাক্যষাৰ কোনে কৈছে, এই ধৰণৰ MCQত আহিব। বা যুক্তি, তহঁতৰ এটা যিটো এছাৰচন থাকে, ৰিজনিং থাকে, ওপৰৰ বাক্যটো সত্য হয়, এই বাক্যটোৱে সঁচা প্ৰমাণিত কৰিছে, এনেকুৱা ধৰণৰ এটা MCQ আহে। তাত লাগিব বেদৰ কথা। স্বামী দয়ানন্দও স্বীকাৰ কৰিলে যে বেদত যিটো ধৰ্ম আছে সেইটোৱে, মানুহে এনেই ভিন্ন ধৰণৰ ধৰ্ম উলিয়াই থাকিলে একো নাই, আৰু তাত লিখাই আছে কি ধৰ্ম। সেইকাৰণে মানুহৰ মাজত ইমান বিভ্ৰান্তি হোৱাৰ একো প্ৰয়োজন নাই, মানুহে বেদলৈ ঘূৰি যাব লাগে, ভালকে আকৌ পঢ়িব লাগে, সত্যটো ওলাই পৰিব। এই হৈছে আৰ্য সমাজৰ মুখ্য নাৰা থিম। তাৰমানে এইটো এনেকুৱা আহিব যে আৰ্য সমাজৰ মূল শ্লোগান কি আছিল, বেক টু দা বেদ, বেদলৈ উভতি যোৱা। মনত আহিবনে যে আৰ্য সমাজৰ মূল যিটো শ্লোগান, এতিয়া কি বুলি ক'ব লাগিব, বেদলৈ উভতি যোৱা। এনেকেও MCQ আহিব। গতিকে এই বক্তব্য যে দিলে স্বামী দয়ানন্দই কি বুজালে, দয়ানন্দই ক'লে যে ভাৰতীয় যি ধৰ্মই থাকক, ধৰ্মত যিবিলাক প্ৰচলিত প্ৰথা আছে, এই সকলোবোৰে উৎস হ'ল বেদ। গতিকে বহু কাল ধৰি সময়ৰ সৈতে মানুহে ভিন্ন ধৰণৰ পৰম্পৰা ৰীতি নীতি উলিয়াই আছে, যিবিলাক হৈছে কুসংস্কাৰ আৰু অনাৱশ্যক কিছুমান পদ্ধতি। এইবিলাক আঁতৰাব লাগে সমাজৰ পৰা, আৰু বেদৰ ৰীতি নীতিত বিশ্বাস কৰি মানুহ ইয়াৰ লগত জড়িত হ'ব। অৰ্থাৎ তেওঁ বেদক ধৰ্ম অধিকাৰৰ মূল উৎস বুলি ক'লে, আৰু তাকে যদি মানুহে মানিব পাৰে, আৰু বেদৰ যদি অনুগামিতা সমাজত প্ৰতিষ্ঠা কৰিব পাৰি, যদি বেদীয় বা বেদত থকা জ্ঞানবিলাক মানুহক দিব পৰা যায়, তেতিয়াহ'লে আমাৰ সমাজখন পুনৰ গঠন কৰিব পৰা যাব, আৰু ভাঙিবলৈ ধৰা সমাজখন পুনৰ উজ্জীৱিত হ'ব। এইটো আটাইতকৈ ডাঙৰ কথা আছিলে, দৰ্শন আছিলে আৰ্য সমাজৰ, যে বেদলৈ ঘূৰি যোৱাৰ মূল তাৎপৰ্যটো এইটোৱে। আৰু এটা কৈছে, আৰ্য সমাজে ধৰ্মান্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, ইয়াক শুদ্ধি বুলি জনা যায়। এইটো আহিব, শুদ্ধি কি, শুদ্ধি শুদ্ধি। আৰ্য সমাজে কৈছে যে মানুহে যে এটা ধৰ্মই পালন কৰিব এইটো কথা নহয়, মানুহে ইচ্ছা কৰিলে বেলেগ ধৰ্ম গ্ৰহণ কৰিব পাৰে, তাত বাধা দিয়া উচিত নহয়, আৰু তাকে যদি কৰি মানুহে নিজৰ মনক শান্তি দিব পাৰে, তেতিয়া সেই প্ৰক্ৰিয়াটোক ক'ব শুদ্ধি। ধৰ্মান্তকৰণ, এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ
সালসলনি কৰিব পাৰে। কোনোবা হিন্দু আছে ইছলাম ধৰ্ম ল'ব পাৰে, কোনোবা ইছলাম আছে হিন্দু ধৰ্ম ল'ব পাৰে, কোনোবা গ্ৰীক খ্ৰীষ্টিয়ান ধৰ্ম ল'ব পাৰে যদি তেওঁৰ মন পচন্দৰ হয়। আৰু তাকে কৰিলে মানুহে বেয়া পাই লাভ নাই, এইটো শুদ্ধিকৰণহে হ'ব। তেওঁ নিজক শুদ্ধ কৰিছে, শুদ্ধ পথলৈ নিয়া টকা। আৰু ইংৰাজীত কয় কনভাৰ্চন ৰিকনভাৰ্চন, শুদ্ধি কৈছে। এই লাইনটো আহিব, শুদ্ধিকৰণ মানে কি আৰু শুদ্ধিকৰণত গুৰুত্ব আৰোপ কোনে কৰিছিলে, এতিয়া আৰ্য সমাজৰ কথা ক'ব লাগিব। ইয়াত কৈছে যিসকল মানুহে গোটেই পৰিস্থিতিৰ বাবে, কিবা পৰিস্থিতি হ'ল অন্য ধৰ্মত গুচি গ'ল, গতিকে সেইসকলক অৰিজিনেল হিন্দু ধৰ্মলৈ পুনৰ দীপ্ত কৰাৰ বাবে বিশিষ্ট আচাৰ অনুষ্ঠানৰ জৰিয়তে হিন্দুত্বৰ পুনৰ গ্ৰহণ কৰোৱা হৈছিল। সেইটোৱে কৈছে, কিবা কাৰণত এই মানুহবিলাকে বেলেগ ধৰ্মলৈ গুচি গ'ল, কিবা পৰিৱেশত পৰি, পৰিস্থিতিত পৰি, সেই মানুহখিনিক পুনৰ হিন্দু ধৰ্মলৈ ঘূৰাই অনা যিটো প্ৰক্ৰিয়া, এইটোকে কয় শুদ্ধিকৰণ। ইয়াৰ উদ্দেশ্য আছিলে হিন্দু ধৰ্মৰ লোকৰ সংখ্যা বৰ্তাই ৰাখিব। মানুহ কমি গৈছে হিন্দু ধৰ্মত, বেলেগ ধৰ্মলৈ গুচি গৈছে, যদি সিহঁতক বাদ দিব নালাগে, আকৌ ইচ্ছা কৰিলে যদি আহিব বিচাৰে সিহঁতক শুদ্ধিকৰণৰ যোগেদি আনিব পাৰি আৰু পুনৰ ধৰ্মীয় আৰু সাংস্কৃতিক সংযোগ স্থাপন কৰিব পাৰি। এইবিলাক হৈছে আৰ্য সমাজৰ মূল দৰ্শন বা মূল বিষয়বস্তু। আৰু এটা দিছে শেষত যে হিন্দু ধৰ্মত আগতে অহিন্দু লোকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনো কথা নিয়ম নাছিল। শুদ্ধিকৰণৰ ব্যৱস্থাৰ যোগেদি আগতে বেলেগ লোক যদি আমাৰ ধৰ্মলৈ আহিব খোজে গ্ৰহণ কৰাৰ কথা নাছিলে। আৰ্য সমাজে ক'লে যে এইটো নহয়, শুদ্ধিকৰণ কৰিলে বেলেগ ধৰ্মৰ লোকো আমালৈ আহিব পাৰে, আৰু এই সংক্ৰান্তত এটা প্ৰক্ৰিয়া আছে, শুদ্ধিকৰণ প্ৰক্ৰিয়া। গতিকে এইটো ব্যাখ্যাটো সুন্দৰকে দিয়া আছে যে ইতিহাসত এইটো উদাহৰণ আছে যে হিন্দু ধৰ্মত আন ধৰ্মৰ লোকক নিয়মগতভাৱে দীক্ষা দি তেওঁলোকক হিন্দু হিচাপে গ্ৰহণ কৰা প্ৰথা স্পষ্টৰূপে প্ৰচলিত আগতে নাছিল। কিন্তু হিন্দু ধৰ্মৰ অধিকাংশই এটা সময়ত পৈতৃক ধৰ্ম হিচাপে গণ্য হোৱা আন ধৰ্মৰ পৰা ইচ্ছা কৰি অহা পুনৰ নিজ ধৰ্মলৈ ঘূৰি অহা প্ৰক্ৰিয়াটোক আৰ্য সমাজে সমৰ্থন কৰি শুদ্ধিকৰণৰ যোগেদি ইয়াক নতুন এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে। গতিকে এইটো আৰ্য সমাজৰ শুদ্ধি অভিযান এটা নতুন সামাজিক ধাৰ্মিক প্ৰশ্ন উত্থাপিত হৈছিল যে এই ধৰণৰ সমাজ ব্যৱস্থা থাকিব পাৰে নে নোৱাৰে, যে শুদ্ধিকৰণটো শুদ্ধ হয় জানো, বেলেগ ধৰ্মৰ লোকক আমাৰ ধৰ্ম আনিলে, আমাৰ ধৰ্মৰ লোক বেলেগলৈ গৈছিলে আকৌ সিহঁতক ঘূৰাই অনা, এইটো শুদ্ধিকৰণ হয় জানো। এই ধৰণে আমাৰ কিছুমান এই বিষয়ত প্ৰশ্ন উত্থাপন হ'ব পাৰে। শেষত এইটোকে কৈছে, প্ৰথম ধৰ্মান্তকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণত অনুমতি দিলে কোনে? স্বামী দয়ানন্দই। আৰু এই ক্ষেত্ৰত শুদ্ধিকৰণ প্ৰক্ৰিয়াটোৱে অধিক গুৰুত্ব লাভ কৰিছে। আৰু ইয়াত দুটা উদাহৰণ দিছে, ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতিত বোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে আৰ্য সমাজে অগ্ৰণী ভূমিকা লৈছিল। সেই সময়ত এই দুটা ধৰ্মৰ অগ্ৰাসন হৈছিল, ইছলাম ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্মই বহুতো লোকক আকৰ্ষিত কৰিছিল আৰু বহুত মানুহ এই নতুন ধৰ্মলৈ ধাৱন্বিত হৈছিল। গতিকে তেওঁলোকক পুনৰ ঘূৰাই আনি শুদ্ধিকৰণ কৰি পুনৰ হিন্দু ধৰ্ম শক্তিশালী কৰা, এনেকুৱা ধৰণৰ এক আদৰ্শগত চিন্তা চৰ্চাৰে আৰ্য সমাজে সমাজত থকা ব্যভিচাৰ সংস্কাৰ
পুনৰ উদ্ধাৰ কৰি হিন্দু ধৰ্মক প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা চলাইছিল। এইখিনি কথা আমি আৰ্য সমাজৰ মূল বিষয়বস্তু হিচাপে এতিয়া আলোচনা কৰিলো। গতিকে ইয়াৰ পৰা বহুতো প্ৰশ্ন আহিব পাৰে। এই প্ৰশ্নবিলাক নিজাকৈ সকলোৱে চাব লাগিব, ভাবি চমুদুকা আহিব পাৰে। আৰ্য সমাজৰ উদ্দেশ্য কি আছিলে, আৰ্য সমাজৰ দৰ্শন কি আছিলে, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে, আৰ্য সমাজে কি ধৰ্মীয় সংস্কাৰত গুৰুত্ব দিছিলে, আৰ্য সমাজৰ শুদ্ধিকৰণ ব্যৱস্থা কি, শুদ্ধিকৰণে কেনেকৈ হিন্দু ধৰ্ম পুনৰ প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাইছিলে। শুদ্ধিকৰণটো তোমাৰ ভাষাত যুক্তিসংগত হয়নে লিখা? তোমাৰ ভাষাত বহুতো প্ৰশ্ন আহিছে নে নাই? এই ধৰণে বুজিলে লিখিব পৰা হ'ব লাগিব। গতিকে আমাৰ যিটো বিষয়বস্তু আমি সেই ধৰণেই প্ৰস্তুত কৰিছোঁ। গতিকে এইবিলাক শাখা প্ৰশাখা ভাৰতৰ বহুতো ঠাইত আছে, এই বিষয়ে আমি পালোঁ। ইয়াৰ পিছত আছে আমাৰ